আপোনালোকে আমাক ইয়াত পাই পাই জপতিয়াই পেলাই সুধিছে এজিপি বিজেপিৰ এলায়েন্স চৰকাৰ আছে এতিয়া আপোনাৰ নিৰ্বাচনৰ সময়ত চবতে বেলেগে বেলেগে খেলিছে সেইটো কথা একো নকয় আপোনালোকে আমাক ওচৰত পাই পেলাই ধৰে হিমন্ত বিশ্ব শৰ্মাক ধৰি ধৰি সুধিব আপোনাক আপুনি কোন চেনেলৰ আপোনালোকৰ মালিকক কৈ দিম কিয় এনেকৈ সুধিছে আপোনাৰ তাত ট্ৰেইনিং আছেনে নাই আমিতো ক'ব নোৱাৰোঁ আপোনালোকক নিৰ্বাচনৰ সময়ত আমাৰ সিদ্ধান্ত হৈছে যে লোকেল লেভেলত পঞ্চায়ত আমাৰ মণ্ডল লেভেলত আমাৰ এলায়েন্স হ'ব লাগে দুই একত আমাৰ তেনেকুৱা হৈছে য'ত আমাৰ তেনেকুৱা এলায়েন্স হৈছে সেই কথাবিলাক আপোনালোকক জনাম আমাক এলায়েন্সটোৰ কথা সুধি আছে বিজেপি এজিপি এলায়েন্সটো আপোনাৰ এক চৰকাৰ চলি আছে পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বেলেগে বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছে এজিপিয়ে কৈ আছে বিজেপি বেয়া আমাক ভোট দিয়ক বিজেপিয়ে কৈ আছে এজিপি বেয়া আমাক ভোট দিয়ক সেই বিষয়ে আপোনালোকে নিমাত নিতাল স্যার পঞ্চায়েত নির্বাচনের পূর্বে কংগ্রেস কর্মীর ঘৰত আরক্ষী অভিযান চলিছে যা পুলিশের এটা অভিযান চলিছে আর বিজেপি লক্ষণগড় গাঁৱৰ সময়তো একাংশ কমিটিৰ নেতাক কৰ্মীঘৰৰ সন্মুখীন হ'বলগীয়া হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব এইটো নিশ্চয়কৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমৰ পুলিচৰ যিটো আভিজাত্য যিটো আপোনাৰ এটা সুনাম সেই সুনামত কালিমা আনিছে আমাৰো চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল আৰু আমি কেইবাবছৰ মন্ত্ৰী আছিলোঁ কোনোদিন আৰক্ষীয়ে বেআইনীভাৱে কোৱা মন্ত্ৰীয়ে MLAৰ কথা শুনা নাছিল তেওঁলোকে কৈছিল যে অসম পুলিচৰ এটা ঐতিহ্য আছে তেওঁলোকে কৈছিল অসম পুলিচৰ এটা আভিজাত্য আছে অসম পুলিচৰ ভাৰতবৰ্ষৰ অন্য পুলিচৰ এটা সুনাম আছে আমি বেআইনীভাৱে যদি কিবা আমি আদেশ নিৰ্দেশ দিয়া হৈছিলে তেওঁলোকে পোনচাতে বিনম্ৰভাৱে নাকচ কৰিছে আজিও সেই ধৰণৰ আমাৰ সুনাম থকা আভিজাত্য থকা আমাৰ পুলিচ আছে আৰক্ষী আছে 0.1% কোনো পুলিচে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উদ্ভৱ কৰিছে এই কথা বতৰাই আমাৰ আৰক্ষীৰ যিটো ঐতিহ্য সেইটোত কালিমা আনিছে নিশ্চয়কৈ এই কথাবিলাক নিন্দনীয় সময়ে এই কথাবিলাকৰ উত্তৰ দিব পঞ্চায়ত নিৰ্বাচনত ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ দিছে কোন দলৰ কংগ্ৰেছ কি ক'লে ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ দিছে এবাৰ আপোনালোকে কয় যে কংগ্ৰেছত প্ৰাৰ্থীয়ে নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে তেওঁলোকে বোলে ৱাকঅভাৰ পালে আৰু এবাৰ আপোনালোকে কৈছে কংগ্ৰেছৰ ধনৰ বিনিময়ত আপোনাৰ প্ৰাৰ্থীত্ব গৈছে এইটো কি ধৰণৰ কথা তাৰমানে হেতা ওপৰা লাগিছে আমাক প্ৰাৰ্থীত্ব বিচাৰি আপোনালোকৰ দলৰ কংগ্ৰেছ দলত প্ৰাৰ্থী বিচাৰি প্ৰাৰ্থীত্বৰ হেতা ওপৰা লাগিছে সেইকাৰণে এই কথা কৰা হৈছে যে কোনটো সঁচা কোনটো মিছা আমাৰ তাত প্ৰাৰ্থী আছে আমাৰ দল প্ৰাৰ্থী নাই সেই কথাটো এটা প্ৰথমে ঠিক কৰক ময়ো কংগ্ৰেছ দলৰ হৈ কৈ আছোঁ যে আজি আপোনালোকে এটা কথা কওক যে হয় কংগ্ৰেছ আজি শক্তিশালী কংগ্ৰেছত প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব বিচাৰি হেতা ওপৰা লাগিছে তাৰ কাৰণে নোপোৱা প্ৰাৰ্থীসকলে এনেকৈ ধৰণৰ অভিযোগ আহিছে তেতিয়াহে উত্তৰ দিম এবাৰ একেখিনি আপোনাৰ সাংবাদিকৰে এজনে কয় যে মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছ নাই আৰু এজনে কয় যে কংগ্ৰেছত প্ৰাৰ্থীৰ কাৰণে হেতা ওপৰা লাগিছে যে কোনটো সঁচা আচলতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি ৰাইজে আহিছে এইটো কাৰণেই যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো উৎপাত সেইটোত ৰাইজে অকণমান হিমন্ত বিশ্ব শৰ্মাৰ পৰা অলপ আজৰি বিচাৰিছে অলপ পৰিত্ৰাণ বিচাৰিছে আৰু সেইকাৰণে কংগ্ৰেছ দলৰ ফালে আহিছে যেতিয়া কোনোবা এজনে প্ৰাৰ্থীত্ব নাপাব তেতিয়া অকণমান খুব উজাৰিব এইবিলাক কথা ঠিক হৈ যাব আজিও আমি আহিছোঁ চাওক প্ৰাৰ্থী পোৱা প্ৰাৰ্থী নোপোৱা সকলোৱে আমাৰ মাজলৈ আহিছে মই আজি ধুবুৰী লোকসভা সমষ্টিৰ ৰাতিপুৱাৰে পৰা চেঙা সমষ্টিত য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ কথা কৈ আছিল য'ত মন্দিয়া সমষ্টিত য'ত বিভিন্ন ধৰণৰ কথা কৈ আছিল য'ত আপোনাৰ এতিয়া সৃজনগ্ৰাম সমষ্টিত য'ত বিভিন্ন ধৰণৰ কথা কৈছিল ইয়াৰ পিছত মই গোৱালপাৰালৈ যাম অহাকালি ধুবুৰীলৈ যাম প্ৰাৰ্থীৰ ভিৰ হৈছে সেইটো কথা ঠিক কিন্তু প্ৰাৰ্থীৰ ভিৰত এইটোৱে এটা কাৰণ যে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে এইটোৱে আমি ক'ব বিচাৰিছোঁ যিবিলাক আঁচনি কৰি আছিলে নিৰ্বাচনটো পঞ্চায়তৰ নকৰাৰ কাৰণে চৰকাৰে অন্যায়ভাৱে তেওঁলোকে হস্তক্ষেপ কৰি আছিলে পঞ্চায়তটো এটা সাংবিধানিক ব্যৱস্থা লোকেল ছেল্ফ গভৰ্ণমেণ্ট যেনেকৈ আপোনাৰ অসম চৰকাৰ যেনেকৈ আমাৰ 5 বছৰত নিৰ্বাচন কৰাটো বাঞ্ছনীয় যেনেকৈ কেন্দ্ৰীয় চৰকাৰ 5 বছৰত নিৰ্বাচন হোৱাটো বাঞ্ছনীয় ঠিক তেনেকৈ লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ
পঞ্চায়ত নিৰ্বাচনটো 5 বছৰ মূৰত হোৱাটো বাঞ্ছনীয়। অন্যায়ভাৱে ডিলিমিটেশ্যন আদিৰ ক্ষেত্ৰত আপোনাৰ ডিলিমিটেশ্যন আদিৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই আছিল। যেতিয়াই আমি দিল্লীৰ লোকসভাত গৈ ক'লোঁ যে অন্যায়ভাৱে পঞ্চায়তৰ পৰা টকা পইচা অসম চৰকাৰে খৰচ কৰি আছে, তেতিয়া সংবিধান মতে ৰাজীৱ গান্ধী ডাঙৰীয়াই সংবিধান সংশোধন কৰি যি পঞ্চায়তক ক্ষমতা দিছে, 5 বছৰৰ পিছত ক্ষমতাটো পঞ্চায়ত নিৰ্বাচন নহ'লে কেন্দ্ৰৰ পৰা পইচা অহাটো বন্ধ হৈ যাব, সেই কথাটো ভয় খাই এতিয়া ততাতৈয়াকৈ এই পঞ্চায়ত নিৰ্বাচনটো কৰিবলৈ বাধ্য হৈছে। পঞ্চায়ত নিৰ্বাচনটো হৈ যোৱাৰ পাছত কোনো চৰকাৰৰ কোনো মুখ্যমন্ত্ৰী না অৰুণোদয় বাছনি নিজে কৰিব পাৰিব, নে ইন্দিৰা আৱাস যোজনা আচল ঘৰ আছে, আগৰ ঘৰ আছিল এতিয়া ঘৰবিলাক দিব পাৰিব, যে MGNৰেগা দিব পাৰিব। এতিয়া নিৰ্বাচিত প্ৰতিনিধিসকলে পঞ্চায়তৰ যিবিলাক নিৰ্বাচিত প্ৰতিনিধি হ'ব, সি লাগিলে ৱাৰ্ড মেম্বাৰে হওক, পঞ্চায়তৰ সভাপতিয়ে হওক, আঞ্চলিক পঞ্চায়তে হওক, জিলা পৰিষদৰ সদস্যই হওক, অসম চৰকাৰতকৈ বেছি শক্তিশালী হ'ব। এটা খুটাও অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰিব। এই গোটেই আঁচনিবিলাক পঞ্চায়তৰ দ্বাৰা নিৰ্বাচিত হ'ব লাগিব। এটা পদ্ধতিৰ দ্বাৰা ডিচেন্ট্ৰেলাইজেশ্যন বিকেন্দ্ৰীকৰণৰ যোগেদি এই কথাবিলাক আজি আমাৰ পঞ্চায়তত গম পাইছে, আৰু সেইকাৰণেই আজি তৃণমূল পৰ্যায়ত আজি পঞ্চায়তৰ যোগেদি ৰাজ্যৰ উন্নয়নৰ কাৰণে ৰাইজে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।